বৰ্তমান আমি উপস্থিত আছো গুৱাহাটী জ্যোতিষী টাউনত। যিহেতু আপোনালোকে আজি সকলোৱে জানে আজি এটা সুখৰ দিন, যিহেতু অসমীয়া কথাছবি এখন গমন নামৰ কথাছবিখন আজি ইতিমধ্যে প্ৰিমিয়াৰ শ্ব' হৈ গ'ল। গতিকে সেই গমন কথাছবিৰ প্ৰযোজক লগতে আমাৰ সকলোৰে মৰমৰ সকলোৰে চিনাকি যতীন খনিকৰ দা আমাৰ মাজত উপস্থিত আছে। গতিকে সেই কথাছবিখনৰ বিষয়ে আমি তেখেতৰ অলপ দুআষাৰ কথা পাতিম। লগতে তেখেতক আমি প্ৰথমতে অৰুণোদয় অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে আগতেও বহুকেইখন কথাছবি নিৰ্মাণ কৰি ওলাই ৰাইজৰ মাজত এটা সুনাম অৰ্জন কৰিবলৈ কৰিছে। গতিকে আমি তেখেতৰ লগত দুআষাৰ কথা পাতিম। দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰাও আপোনালোকলৈ মোৰ প্ৰদান কৰিছোঁ। যিহেতু ধৰক আজি এটা সুন্দৰ দিন, আপোনালোকে অশেষ কষ্ট কৰি আগতেও গগৈ আই নামৰ বা বহুকেইখন কথাছবি আপুনি ধুনীয়া অভিনয় কৰিছে। আজিও আমি নিজে প্ৰিমিয়াৰ শ্ব'টো চালোঁ, খুব এটা সুন্দৰ কাহিনী আপোনালোকে উপস্থাপন কৰিছে। সেই বিষয়ে আজি আপুনি অভিনেতা লগতে প্ৰযোজক হিচাপে অসমবাসী ৰাইজক আপুনি কি ক'ব? মই প্ৰযোজক হিচাপে এইটোৱে কওঁ যে ইতিমধ্যে মই বহু ছবিত অভিনয় কৰিছোঁ, ৰাইজে জানে। এতিয়া ভাবিছোঁ প্ৰয়োজনত হৈছে এইকাৰণে যে আমাৰ শুদ্ধ পথত সঠিকভাৱে সংস্কৃতিটো আগবঢ়াই নিয়া কথাছবি আমাক সমাজত দৰকাৰ হৈছে। বহুতে কয় কথাছবি ফৰ এণ্টাৰটেইনমেণ্ট, মই ক'ম কথাছবি এণ্টাৰটেইনমেণ্টে নহয়, কথাছবি বাৰ্তা প্ৰেৰক। গতিকে মোৰ কথাছবিখনত এনে এটা শব্দ দিয়া নাই যিটো শব্দ মাকে পুতেকে শুনিব নোৱাৰে বা বাপেকে জীয়েকে একেলগে বহি থাকে। সকলোবিলাক মাইলকে ৰাখিছোঁ, সেইটো কথাত মই চেষ্টা কৰিছোঁ। আৰু তেনেকৈ ধৰণে আমি আমাৰ সংস্কৃতিটো বা আমাৰ অসমীয়া যিটো আমাৰ স্বাভিমান, তেনেকৈ ধৰণে আগবঢ়াই নিব লাগিব। যে কাৰোবাক আকৰ্ষিত কৰিবলৈ এই কিবা স্লেং ৱৰ্ড কিবা কৰি তেনেকৈ ধৰণে মই কৰিবলৈ বিচাৰোঁ। সেইটোৱে মোৰ প্ৰযোজনা, মানে সেইটো মোৰ মুখ্য উদ্দেশ্য। যদি ৰাইজে খুব সম্ভৱ এনেকৈ ধৰণৰ কিছুমান দৰ্শক আছে, যিসকল দৰ্শকে এনেকুৱা চিনেমাবিলাক আঁকোৱালি লয়। তেখেতসকলক মই প্ৰণাম জনাইছোঁ। আহক, আমাক আৰু ভাল ভাল কাম কৰিবলৈ আপোনালোকে উৎসাহিত কৰক। আপুনি যিহেতু ধৰক আগতে মই চাইছোঁ আপোনাৰ কথাছবি গগৈ আইখন বা আৰু বিভিন্ন ধৰণৰ কথাছবি আপুনি নিজে অভিনয় কৰিছে। মই এটা কথা আপোনাক সুধিব বিচাৰোঁ যে আপুনি যেতিয়া অভিনয় কৰে তেতিয়া আপোনাৰ কষ্ট কেনেকুৱা অনুভৱ হয়? মানে যিহেতু ধৰক আপুনি অভিনয়টো কষ্ট, খুব যথেষ্ট কষ্ট আমি আপোনাক চাব যে মই গগৈ আইখনত যিখন ইণ্টাৰনেশ্যনেল কলকাতাত মই দেখিছোঁ, জাপানত বেছি চিনেমা। এতিয়া লেটেষ্ট মই পঢ়ি পাইছোঁ ডুবাইত পাইছে, মস্কোত আৰু আৰ্জেণ্টিনা পাইছে। আৰ্জেণ্টিনাত মই 15 তাৰিখে খুব সম্ভৱ যাম, 15 নৱেম্বৰ দেই। তাৰপিছত এইবিলাক চিনেমাত যে মই কষ্ট কৰিছোঁ, বহুতে হয় বহুত কষ্ট, কিন্তু মই কষ্ট কৰা নাই। কেনেকৈ কষ্ট কৰা নাই, মই অভিনয় নাজানো। তাৰমানে অকণমান অকণমানকৈ সোমাই দিওঁ, যিটো হয় সেইটোৱে অভিনয় হৈ যায়। তাৰমানে মই এনেকৈ ভাবি লওঁ যে এটা মানুহ হেনো খৰিকটীয়াতে কি কথা ক'ব, ঐ যাবিনে, ঐ খাবিনে, এনেকৈহে কথা ক'ব। যেনেকৈ কয় তেনেকৈ কৰি দিয়ে, হৈ যায়। এনেকৈ নহয় যে অভিনয় কৰিছোঁ, অভিনয় ঠিক নহয়। অভিনয় কৰিবলৈ যে মানুহৰ কষ্ট আছে তেনেকৈ নাই, বহুত শিকিব লাগে, বহুত জানিব লাগে। তাৰমানে নেচাৰেলি যিটো হয় সেইটোকে কৈ দিওঁ আৰু তাকে আকৌ ৰাইজে বোলে কৈছে নাই বোলে ভালেই কৈছে, তেতিয়া ভাল লাগে আৰু। যিহেতু ধৰক অসমত বহুত কথাছবি আহি আছে গৈ আছে, কিন্তু আপোনাৰ কথাছবি যিকেইখন ওলাইছে বা আমি পাইছোঁ, কিন্তু বেলেগ কথাছবিতকৈ অলপ সুকীয়া আমি অনুভৱ কৰিছোঁ নিজে। সেই বিষয়ে আপুনি কি ক'ব? সেইটো ৰাইজৰ যদি ভাবিছে মই প্ৰণাম জনাইছোঁ। এতিয়া কথা হৈছে কি, মই অভিনয় কলাটো অভিনয় কৰিবলৈ এতিয়ালৈকে সঁচাকৈ চেষ্টা কৰা নাই। খুব নৰ্মেলি আৰু হয়ো মই বিদেশত খুব নৰ্মেলকৈ কামবিলাক নৰ্মেলকৈ কৰে, নৰ্মেলকৈ খায়, কিবা এটা হ'ল বুলি একশ্যন হ'ল বুলি একদম হেৰি নকৰে। গতিকে তেনেকৈ ধৰণৰ চেষ্টা কৰি আছোঁ, আৰু তেনেকুৱা ধৰণৰ চেষ্টা আমি যদি কৰি যাওঁ সেইটোৱেই এটা অভিনয় হয় তেনেকৈ ভাবোঁ। আৰু হয়ো, কিন্তু মই মাছমৰীয়া যিখন চিনেমা কৰিছোঁ পুথিপাত, সেইখনে মস্কোত মোৰ ফটো দি, তাত মই অহংকাৰ কৰা নাই দেই, মোৰ ফটো দি 2 দিন তাত শ্ব' হৈছে 23 মে' আৰু 25 মে'। ৰেকৰ্ড আছে, আপুনি ইণ্টাৰনেটত মাৰিলে গম পাব। আৰু ফটোখন শ্বুটিংখন বিৰাট ডাঙৰকৈ লৈছে মাছমৰীয়া মানুহ, আৰু সেই চৰিত্ৰটো একদম ঘোৰ মাছমৰীয়া গাঁৱৰ মানুহ এটা এনেকুৱা। আৰু গগৈ আইখনটো আপোনালোকে চাইছিলে, এজন মানে হাজিৰা খোজকাঢ়ি অহা মানুহ, অসহায় টাইপৰ মানুহ। এইখনটো এনেকুৱা এজন মানুহ যিজন মানে অভং টাইপৰ মানুহ, সি মানে মানুহক ভালটোহে দেখে, বেয়াটো নেদেখে। ক'ৰবাত ডাষ্টবিনে কোনোবাই নিজে চাফা কৰিছে, মদৰ বটল কোনোবাই নিজে দেখিছে, আপোনালোকে দেখিলে আমি নিজে কিন্তু মানুহটো চাইছোঁ, পাহৰি যায়, সুন্দৰ ল'ৰাটো পাহৰি থৈ গুচি গ'লগৈ। এই কিবা এটা হৈছে পাহৰি গুচি যায়, এইটোৱে ডাঙৰ কথা।
মই নিমন্ত্ৰণ কৰি আনিছিলোঁ বহু সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা মোৰ বন্ধু টুকটুকীয়া দেৱ, তেখেত একেলগে মই পঢ়া তেখেতে খুব ইণ্টাৰেষ্ট গোটেই বিশ্বনাথ চাৰিআলিত নাটক, ভাওনা, চিনেমা সকলো লগতে জড়িত এজন বিশেষ মানুহ। আৰু এখেত হৈছে ধুবুৰীৰ পৰা। ধুবুৰীও সাংস্কৃতিক জগতখনত এনেধৰণৰ ওতঃপ্ৰোতভাৱে এখেত জড়িত। গতিকে এখেতক মই নিমন্ত্ৰণ কৰিছিলোঁ, আহিছে। মই নিমন্ত্ৰণ বিশেষকৈ ইমান ভাল পাইছোঁ। গতিকে এখেতলোকক দুআষাৰ আপোনালোকে লগ কেনেকৈ কৰিলে। এখেতো জানে আমাৰ অসমৰ এজন বিশেষ বৰ্তমান এজন বিশেষ মানে আৰ্টিষ্ট আৰু প্ৰত্যেকটো টিভি চিৰিয়েলত দেখিব এতিয়া। এখেতলোকে কৈ নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আজি ইমান দূৰৰ পৰা আপুনি প্ৰিমিয়াৰ শ্ব' চাব আহিছে। তো এই কথাছবিখন চাই আচলতে আপোনাৰ আজি কেনেকুৱা অনুভৱ? আচলতে ভাল লাগিল, ভেৰি গুড এখন চিনেমা চাইছোঁ আজি, ভাল লাগিল। মই চিনেমাখনৰ ভাবাৰ্থটো বৰ মানে চায়েন্স আৰু ধৰ্মৰ ৰিলেশ্যন দুটা প্ৰতিফলন হৈছে বস্তুৱে, গতিকে ভাল লাগিল। অভিনয় সবাই ভাল হৈছে, অল দ্য কেৰেক্টাৰ সকলো চৰিত্ৰে মানে সুন্দৰকৈ ফুটাই তুলিছে। আৰু চিনেমাখনে মানুহক বান্ধি ৰাখিব পাৰে, আৰু যি তাত মানে মিউজিক বৰ কণ্ট্ৰলিং মিউজিক দিছে, যিটো মিউজিকে মানুহক মানে হাৰ্ম নকৰে। আৰু সেইকাৰণে মই চিনেমাখন বেছি ভাল পাইছোঁ। অভাৰ হাই মিউজিক দি পিনে মানুহক অশান্তি কৰা পৰিৱেশটো নাই, গতিকে ভেৰি গুড। আৰু মই সেইকাৰণে চিনেমাখন মই ভাল চিনেমা ভৱিষ্যতে এনেকুৱা চিনেমা বিচাৰিছোঁ, আৰু অসমৰ ৰাইজে চিনেমা আদৰি ল'ব বুলি মোৰ বিশ্বাস। এনে ৰাইজলৈ কিবা মেছেজ দিব? মই কৈছোঁ যে অসমৰ ৰাইজে এনেকুৱা চিনেমা চাওক, এনেকুৱা চিনেমাৰ পৰা বহুত মানে উপকৃত হ'ব আৰু বহুত জানিব পাৰিব। ইমান ধুনীয়া কনচেপ্টৰ চিনেমা, আচলতে আমি চাবলৈ পোৱাটো মোৰ ভাগ্য। গতিকে মই ভাল কনচেপ্ট আৰু বহুত ভাল চিন্তাৰে চিনেমাখন বনাইছে। গতিকে অসমৰ ৰাইজে চিনেমাখন চাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু মই বিশ্বনাথ চাৰিআলিত যিমানখিনি চেষ্টা কৰোঁ, মই যদি টিম কৈছোঁ, মোৰ টিম 4-5টা টিম মই লগাম চিনেমাখন চাবৰ কাৰণে। মই চেষ্টা মানে কৰাম। ধন্যবাদ থাকিলে। দাদা, আপোনাৰ আজি এই মুহূৰ্তত কি অনুভৱ? যিহেতু ধৰক প্ৰিমিয়াৰ শ্ব' অলৰেডি শেষে হ'ল, আপোনালোকে চালে, উপভোগ কৰিলে, তো আপোনালোকে কি অনুভৱ কৰিছে? নাই, আচলতে মই ক'ব বিচাৰিছোঁ কিন্তু যে বিইং এ আৰ্টিষ্ট, মানে এইখনত সৰু ভূমিকা এটা হ'লেও ওলাইছোঁ, সেইটো লৈ নকৰি যদি মই কমন পিপুল হিচাপেও কওঁ, এটা কথাত আমি একমত হ'ব লাগিব। চন্দ্ৰমুদৈ চিনেমা বুলি কোৱাৰ লগে লগে এটা মেছেজ থাকে, এটা বিশেষ মেছেজ থাকে। সেই বিশেষ মেছেজটো অলপ বেলেগ ধৰণৰ, অলপ ব্যতিক্ৰমী, সেইটো আমি মানি ল'বই লাগিব। আৰু এইখন চিনেমাত গমন, দ্য লাষ্ট জাৰ্নি অফ লাইফ, মানুহৰ টকা পইচাক লৈ অহংকাৰ, মানুহৰ ষ্টেটাছ লৈ অহংকাৰ, এই অহংকাৰক লৈ মানুহে যেতিয়া আগবাঢ়ি গৈছে, সেই একেখন নাৱৰে যাত্ৰীৰ নিচিনা আমি কিন্তু সেই 4 ফুটাৰ মাজলৈকে যাবই লাগিব। গতিকে সেই এটা ডাঙৰ মেছেজ। গতিকে অহংকাৰ কৰি লাভ নাই। আৰু চবচে ডাঙৰ কথাটো হৈছে ইয়াতে বিজ্ঞানে বিচাৰিছে যুক্তি, আৰু ধৰ্মই বিচাৰিছে আত্মীয়তা, আধ্যাত্মিকতা। এই দুটা বস্তুৰ ওপৰত এটা সাংঘাতিক ৰিলেশ্যন আনিছে। আৰু এই দুটা বস্তু কেতিয়াও যে লগ নালাগে, এইটো কিন্তু খাটাং কথা। কাৰণ কিয়, সাতাম পুৰুষীয়া নীতি নিয়ম আমি কেতিয়াও বাদ দিব নিবিচাৰোঁ। এটা জেনেৰেশ্যন আহিব, এটা জেনেৰেশ্যন হয়তো আহিব, সময়ৰ প্ৰতি লক্ষ্য ৰাখি বা মানুহৰ অভাৱ প্ৰভাৱ এই সকলোবিলাকৰ ওপৰত নজৰ ৰাখি হয়তো এটা সময়ত এনেকুৱা ধৰণৰ বস্তু আহিব যে বিজ্ঞানেই শ্ৰেষ্ঠ, কিন্তু ধৰ্মকো বাদ দিব নোৱাৰে। ঠিক আছে। আৰু এটা কথা আহিছে, ইয়াতে যুৱ মানসিকতা যিটো ডিপ্ৰেশ্যন হোৱাৰ পিছত এজনী ছোৱালীক তেওঁ ভাল পাই বিয়া কৰালে, ভাল পাই বিয়া কৰাৰ পিছত একো ইনকামো নাই, তেওঁৰ এডুকেশ্যন আছে, এডুকেশ্যন থকাৰ পিছতো তেওঁ এটা চাকৰি যোগাৰ কৰিব নোৱাৰি তেওঁ ডিপ্ৰেশ্যনত গ'ল। ডিপ্ৰেশ্যনততো গ'লেই, সংসাৰখনটো ভাঙিলেই, বাচ্ছা এটাও জন্ম পালে, তাৰপিছতো কিন্তু তেওঁ আকৌ এটা বেলেগ লাইনত ড্ৰাগছৰ গুচি গ'ল। এই যে গোটেইখিনিৰ সমন্বয় এটা কৰিছে এটা ষ্টৰীৰ মাজত, এইটো কিন্তু খুব সাংঘাতিক কথা। আৰু মোৰ বিশ্বাস যে অসমৰ ৰাইজে খুব ভালকে আদৰি ল'ব, আৰু প্ৰত্যেকজনেই নিজৰ চেষ্টা মতে বা নিজৰ প্ৰতিভা অনুযায়ী তেওঁলোকে কাম কৰিছে। আমিও চেষ্টা কৰিছোঁ যিমান পাৰোঁ। আৰু চন্দ্ৰমুদৈটো আছে, চন্দ্ৰমুদৈটো খুব ভাল আদায় কৰিব জানে এটা ভাল অভিজ্ঞ পুৰত মানে পৰিচালক। আমি আশা কৰোঁ যে এই চিনেমাখনক মানুহে এটা নভবা কথা, এটা নজনা কথা এই চিনেমাখনৰ জৰিয়তে পাব। ধন্যবাদ থাকিলে দাদা। আমাৰ মাজত আৰু এগৰাকী দাদা উপস্থিত আছে। গতিকে সদূৰ ধুবুৰীৰ পৰা তেখেতে আজি প্ৰিমিয়াৰ শ্ব' উপভোগ কৰিব আহিছে। গতিকে আমি তেখেতে আজি প্ৰিমিয়াৰ শ্ব' গমন কথাছবিখন, যিখন এখন সুন্দৰ এটা কাহিনী লৈ উপস্থাপন কৰিছে, গতিকে আমি তেখেতৰ মুখৰ পৰা জানিম। আহকচোন দাদা, প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আজি ইমান সুদূৰ ধুবুৰীৰ পৰা আপুনি আহিছে ইমান কষ্ট কৰি, গতিকে তাৰ বাবে আমি অৰুণোদয় অসমৰ ফালৰ পৰা প্ৰথমতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আপুনি আজি এই প্ৰিমিয়াৰ শ্ব'টো চাই গমন কথাছবিখনত কি উপভোগ কৰিলে? আপোনাকো ধন্যবাদ। হয়। মানে আজি মই এই ধুবুৰীৰ পৰা ইয়াত আহিছোঁ। আমাৰ খনিকৰ যতীন খনিকৰে মোৰ বন্ধু হয়। আমি একেলগে কিবা এটা ফিল্ম কৰিছিলোঁ, তাৰ যোগেদি মোৰ লগত পৰিচয় হৈছে আৰু তাৰ লগত এটা বেলেগ ইণ্টিমেচি হৈ গৈছে। সেইকাৰণে মই আগতে অহা নাছিলোঁ। তাৰ যোগেদি মই এই ফিল্ম লাইনত এণ্ট্ৰি হয়। আৰু আহি পেলাই মই যিটো পৰিৱেশ দেখিলোঁ, মানে মই আশাবাদী যে এটা সময়ত অসমৰ চলচ্চিত্ৰ জগতৰ অলপ এটা নামনি দেখা গৈছিল, এতিয়া বহুত ওপৰলৈ উঠি গৈছে। বহুত আমি বিশ্বৰ দৰবাৰত এটা সুযোগ পাম যে কিবা এটা আমি দেখুৱাব পাৰিম। চন্দ্ৰমুড়ি ছাৰে ইমান সুন্দৰ গাঁথনি, তাত গল্পৰ গাঁথনিটো ইমান পেকটাপ হৈছে, মানে ক'তো আমি সদায় মানে কেতিয়াও আমি ফল ডাউন কৰা নাই। আমি একদম স্থিৰ হৈ আছো, ইয়াৰ পাছত কি হয়, ইয়াৰ পাছত কি হয়, তেনেকে ধৰণৰ। আৰু যুৱ প্ৰজন্মক যিটো মেছেজ দিছে, এই আৰু তাৰ লগত দাদাই কোৱা মতে ধৰ্মৰ লগত এই বিজ্ঞানত যে কনফ্লিকশ্যন, এইটো ইমান ধুনীয়াকে এটা গল্পের মাজেদি ফুটাই তুলিছে। এইটো আমি আচৰিত হৈছোঁ। মানে আজি মই এইটো পালোঁ যে এটা ভিন্ন ধৰণৰ সোৱাদ পালোঁ। এইটো যথাৰীতি বহুত চিনেমা হৈ থাকে, কিন্তু এইটো অলপ বেলেগ। এইটো মানুহ চাব বাধ্য। কি ক'ব আপুনি? নাই, চিনেমাখন চাইতো ভালেই লাগিল। এতিয়া পাব্লিকে বা ৰাইজে চাই ভাল পালে ভাল লাগিল। ভালেই হৈছে চিনেমাখন, গোটেইকেইটা দিয়ে ভাল হৈছে এক্টৰতে। সেইখিনি ৰাইজক মানে যেন ৰাইজে চাই ভাল পায়, সেইখিনি। ৰাইজক কিবা মেছেজ দিব বিচাৰিব নেকি? নাই, এতিয়াতো মেছেজ মানেতো এতিয়া নিদিওঁ, কাৰণ যথেষ্ট আমি কৰি লওঁ যদি তেখেতৰ লগত আলোচনা কৰি সেই বস্তু আমি আলোচনা কৰি তেখেতৰ কি ডিচিজন হয় সেনেকৈ মোৰ মতেতো নহয়। ধন্যবাদ থাকিলে। আপোনালোকে সকলোৱে জানিলে। গতিকে যিখন কথাছবি আজি গমন কথাছবিখনৰ প্ৰযোজক আপোনালোকে সকলো শুনিলে, গোটেইখিনি শুনিলে। আমিও নিজে প্ৰিমিয়াৰ শ্ব'টো আমি নিজে চালোঁ, খুব ভাল লাগিলে। আপোনালোকে আহক, কথাছবিখন চাওক। এটা খুব সুন্দৰ কাহিনী ইয়াতে উপস্থাপন কৰিছে, যিহেতু পৰিচালক চন্দ্ৰমোদয় ডাঙৰীয়া সকলোৰে পৰিচিত এটা নাম। গতিকে আপোনালোকে সকলোৱে আহক, কথাছবিখন চাওক। ধন্যবাদ।